নমস্কাৰ আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু মোৰ সতীৰ্থসকল আজি সমগ্ৰ দেশতে পালন কৰা হৈছে শিশু দিৱস ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকীত প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তত এই দিৱস পালন কৰা হয় নেহৰুৱে ছাত্ৰ-ছাত্ৰীসকলক বহুত মৰম কৰিছিল যাৰ বাবে তেখেতলৈ শ্ৰদ্ধা জনোৱা আৰু ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ মহত্বৰ বিষয়ে সজাগ কৰিবৰ বাবে 14 নৱেম্বৰত শিশু দিৱস পালন কৰা হয় নেহৰুৱে কৈছিল আজিৰ শিশুৱে ভৱিষ্যতৰ ভাৰত নিৰ্মাণ কৰিব শিশুসকল এই দেশৰ ভৱিষ্যত সেইবাবে শিশুসকলৰ শিক্ষা আৰু কল্যাণৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ যিমান ভালদৰে আপোনালোকে শিশুৰ পৰিচৰ্যা কৰিব সিমানে সেই শিশুসকলে ভৱিষ্যতে উন্নত ৰাষ্ট্ৰ নিৰ্মাণ কৰিব প্ৰতি বছৰে এই দিনটোত শিশু দিৱস পালন কৰি শিশুৰ শিক্ষাৰ মহত্বৰ বিষয়ে ৰাইজক সজাগ কৰা হয় ভাৰতৰ স্বাধীনতাৰ পাছৰে পৰা শিশুসকলৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰা হৈছে কিন্তু আজিও বহু শিশু শিক্ষা স্বাস্থ্য আদিৰ দৰে অধিকাৰৰ পৰা বঞ্চিত হৈ আছে শিশু দিৱস সঁচা অৰ্থত তেতিয়াহে সফল হ'ব যেতিয়া আমাৰ দেশৰ প্ৰতিগৰাকী শিশুৱে মৌলিক অধিকাৰ লাভ কৰিব শিশুত শ্ৰমিক আৰু শিশু নিৰ্যাতন আদি বন্ধ হ'ব আৰ্থিক সমস্যাৰ বাবে শিশুৱে শিক্ষাৰ অধিকাৰৰ পৰা যাতে বঞ্চিত নহয় তাৰ বাবে চৰকাৰে আৰু অধিক কাৰ্যপন্থা হাতত লোৱাৰ লগতে মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে মই বিচাৰো দেশৰ প্ৰতিটো শিশু সফল হওক দেশৰ প্ৰতিটো শিশুৱে সকলো অধিকাৰ লাভ কৰক এইখিনি কৈয়ে মই মোৰ সমূহ বক্তব্য সামৰণি মাৰিছো ধন্যবাদ নমস্কাৰ আজি সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী দাদা বাইদেউ ভাই ভনী আৰু মোৰ বন্ধু বান্ধৱীসকল আজি 14 নৱেম্বৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিৱস উপলক্ষে এই দিনটোত সমগ্ৰ দেশতে শিশু দিৱস পালন কৰা হয় এই বিশেষ দিনটোত আপোনালোকৰ আগত কিছু মনৰ কথা ক'বলৈ সুযোগ দিয়াৰ বাবে মই নথৈ আনন্দিত হৈছোঁ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল 1889 চনৰ 14 নৱেম্বৰত তেওঁ আছিল একেধাৰে ৰাজনীতিবিদ চিন্তাবিদ লেখক আৰু স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী তেওঁৰ পিতৃৰ নাম আছিল মতিলাল নেহৰু আৰু মাতৃৰ নাম আছিল সৰুবৰাণী নেহৰু তেওঁ ঘৰতে ব্যক্তিগত শিক্ষকৰ দ্বাৰা প্ৰাথমিক শিক্ষা লাভ কৰিছিল পৰৱৰ্তী সময়ত 15 বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ যায় আৰু তাৰ পৰাই প্ৰাকৃতিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে 1912 চনত ভাৰতলৈ ঘূৰি অহাৰ পাছত তেওঁ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰে ভাৰতৰ স্বাধীনতাৰ বাবে কৰা আন্দোলনত নেহৰুৱে কেইবাবাৰো জেললৈ যাবলগীয়াও হৈছিল পৰৱৰ্তী সময়ত এইগৰাকী নেহৰুৱে দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হৈছিল জৱাহৰলাল নেহৰুৰ ছাত্ৰ-ছাত্ৰীসকলক যথেষ্ট মৰম কৰিছিল যাৰ বাবে তেওঁক সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল 1964 চনৰ 27 মে'ত সেই বৰ্ষতে সংসদত সৰ্বসন্মতি মৰ্মে 14 নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল পণ্ডিত জৱাহৰলাল নেহৰুৱে সদায় শিশু আৰু যুৱ সমাজৰ বাবে কাম কৰিছিল শিশুৰ প্ৰতি তেওঁৰ অদম্য চেনেহ আছিল আৰু সদায় শিশুৰ ভৱিষ্যতৰ কথা চিন্তা কৰিছিল নেহৰুৱে কৈছিল আজিৰ শিশু ভৱিষ্যতে ৰাষ্ট্ৰ নিৰ্মাণ কৰিব তেওঁ সদায় শিশুৰ অধিকাৰৰ কথা কৈছিল নেহৰুৱে কৈছিল আজিৰ শিশুৱে ভৱিষ্যতে উন্নত ভাৰত নিৰ্মাণ কৰিব শিশু দিৱসৰ মহত্ব অধিক এই দিৱসৰ দ্বাৰাই দেশত শিশু স্বাধীনতা শিশু অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰা হয় কোনো শিশু যাতে শিক্ষা স্বাস্থ্য আদিৰ লগতে মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ বাবে সকলোকে সজাগ কৰোৱাৰ অৰ্থে এই দিৱস পালন কৰা হয় কিন্তু স্বাধীনতাৰ ইমান বছৰ পাছতো লাখ লাখ শিশু এই অধিকাৰৰ পৰা বঞ্চিত হৈ আছে মই আশা কৰোঁ দেশৰ প্ৰতিটো শিশুৱে বিকাশ হওক প্ৰতিটো শিশুৱে লাভ কৰক অধিকাৰ এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ নমস্কাৰ শিশু দিৱস উপলক্ষে উদযাপন কৰা এই সভাৰ সন্মানীয় সভাপতি মহোদয় প্ৰধান শিক্ষক মহোদয় মঞ্চত উপস্থিত শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আমন্ত্ৰিত অতিথিসকল আৰু মোৰ মৰমৰ কণ ছাত্ৰ-ছাত্ৰী আৰু সহপাঠীসকল আজি 14 নৱেম্বৰ শিশুৰ প্ৰতি থকা নেহৰুৰ অদম্য প্ৰেমৰ বাবে
তেওঁক সন্মান জনাবলৈ এই দিৱস পালন কৰা হয়। তেওঁ কৈছিল, আজিৰ শিশু দেশৰ ভৱিষ্যত, গতিকে তেওঁলোকক শিক্ষিত কৰিব লাগে। নেহৰুৰ শিশুৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ বাবে তেওঁক সকলোৱে নেহৰু চাচা বুলি সম্বোধন কৰিছিল। 1947 চনত পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈছিল আৰু তাৰ পাছত তেওঁ শিশুৰ বাবে যথেষ্ট কাম কৰিছিল। তেওঁ শিশুৰ শিক্ষা, স্বাস্থ্য, অধিকাৰত গুৰুত্ব দিছিল। শিশুসকলৰ মহত্বৰ শিক্ষাৰ অধিকাৰৰ বিষয়ে ৰাইজক সজাগ কৰিবলৈ প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। কিন্তু দুখৰ বিষয় যে আজিও লাখ লাখ শিশু শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আমি ৰাজপথত দেখিবলৈ পাওঁ বহু শিশুৱে ভিক্ষা খুজি থকা। কোন শিশুৱে বিচাৰে এনে কাম কৰিবলৈ, কিন্তু পৰিস্থিতিয়ে বাধ্য কৰাই তেওঁলোকক। এনে বহু শিশু দেশত মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। মই বিচাৰোঁ দেশৰ প্ৰতিটো শিশুৰ বিকাশ হওক। দেশৰ প্ৰতিটো শিশুৱে ভাল খাদ্য, শিক্ষা, বস্ত্ৰ লাভ কৰক। ইয়াৰ বাবে চৰকাৰৰ কৰণীয় আছে। মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা প্ৰতিগৰাকী শিশুৰ বাবে ন্যায় বিচাৰোঁ আমি। এইখিনি কৈয়ে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি সভাৰ সন্মানীয় সভাপতি মহোদয়, প্ৰধান শিক্ষক মহোদয়, মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আমন্ত্ৰিত অতিথিসকল আৰু মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু সহপাঠীসকল। আজি মই শিশু দিৱসৰ বিষয়ে দুআষাৰ ক'বলৈ ওলাইছোঁ। যদি ভুল হয় ক্ষমা কৰি দিব। পোনপ্ৰথমে সকলোকে শিশু দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। শিশু দিৱসৰ দিনা মোক দুআষাৰ ক'বলৈ দিয়া বাবে সকলোকে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শিশু দিৱস হ'ল প্ৰতিগৰাকী শিশুৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ দিন। ভাৰতবৰ্ষত প্ৰতি বছৰে 14 নৱেম্বৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। 1889 চনৰ 14 নৱেম্বৰত স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল। এই মহান ব্যক্তিগৰাকীৰ জন্মস্থান উত্তৰ প্ৰদেশৰ এলাহাবাদত। তেওঁৰ পিতৃ মতিলাল নেহৰু আৰু মাতৃ স্বৰূপ ৰাণী। তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি এই শিশু দিৱস পালন কৰা হয়। তেখেতে মহাত্মা গান্ধীৰ লগত স্বাধীনতা আন্দোলনত ওতঃপ্ৰোতভাৱে জড়িত আছিল। নেহৰু খুৰাই শিশুসকলক বৰ মৰম কৰিছিল। আজৰি থকা বেছিভাগ সময় তেওঁ শিশুসকলৰ লগত কটাইছিল। শিশুসকলৰ মাজত তেওঁ নেহৰু খুৰা হিচাপে পৰিচিত আছিল। তেওঁৰ শিশুৰ প্ৰতি মৰম দেখিয়েই তেওঁৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। তেখেতে শিশুৰ শিক্ষাৰ লগত জড়িত আন আন অধিকাৰৰ ওপৰত গুৰুত্ব দিছিল। তেখেতৰ মতে শিশুসকল হ'ল বাগিচা নিচিনা। সিহঁত হ'ল দেশৰ ভৱিষ্যত নাগৰিক। গতিকে সিহঁতক মৰমেৰে যত্ন কৰিব লাগে। 1964 চনৰ 27 মে' তাৰিখে এই মহান ব্যক্তিগৰাকীৰ মৃত্যু হয়। এইখিনি কৈয়ে মই মোৰ চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।